নমস্কাৰ, এটা ভাল খবৰ আহি গ'ল। DWৰ ফালৰ পৰা LP আৰু UPৰ থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পালে। এই মেৰিট লিষ্টখন চিটেড কেণ্ডিডেটসকলৰ বাবে দিয়া হৈছে আৰু নিউজ কেণ্ডিডেটসকলৰ বাবে, যিসকলে কেছ কৰিছিল নিউজ কেণ্ডিডেটসকলে। তো সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দান দিয়াৰ পিছত তো থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পালে LP আৰু UPৰ। তো আপোনালোকে স্ক্ৰীণত চাব পাৰে। তো দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, এপ্লাই পোষ্ট দিয়া আছে, কেণ্ডিডেট নেম দিয়া আছে, টোটেল মাৰ্ক কিমান পাইছে, তাৰপিছত সিলেক্টেড ষ্টেটাছ কেন বি সিলেক্টেড, মিডিয়াম অফ স্কুল দিয়া আছে, সিলেক্টেড কেটাগৰী দিয়া আছে, কি কেটাগৰীৰ, আৰু ৰিমাৰ্কছত দিয়া আছে। যদি নিউজ DLED কেণ্ডিডেট হয় তেনেহ'লে ষ্টেটাছত উইথ হেল্প বুলি দিয়া আছে, আৰু বাকী চিটেড কেণ্ডিডেট হ'লে উইথ হেল্প নাই। তাৰমানে চিটেড কেণ্ডিডেট হ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন ইমান ষ্ট্ৰিক্ট নহয়, আৰু নিউজ কেণ্ডিডেট হ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনটো ষ্ট্ৰিক্ট হ'ব। তো আপোনালোকে স্ক্ৰীণত চাব পাৰে কাৰ কাৰ নাম আহিছে। আপোনালোকে ভিডিঅ'খন প'ষ্ট কৰি চাই লওক আপোনালোকৰ নাম আছেনে নাই। আৰু নিউজ কেণ্ডিডেটসকলৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনটো ষ্ট্ৰিক্ট হ'ব, কিয়নো সিহঁতে 10 আগষ্ট 2017 আগত ছাৰ্ভিচ কৰা হ'ব লাগিব, আৰু তেতিয়াহে DLEDত এডমিশ্যন ল'ব লাগিব নিউজ। আৰু সিহঁতৰ এডমিশ্যন ৰিচিপ্ট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, প্লাছ UDASত ইহঁতে ছাৰ্ভিচ কৰা হ'ব লাগিব 2017 আগত, আৰু ইহঁতৰ DLEDটো 2019 আগত ক্লিয়াৰ হ'ব লাগিব। তো সেইকাৰণে সিহঁতৰ কাৰণে অলপ ষ্ট্ৰিক্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো এইখন আছিল LP স্কুলৰ বাবে, এছিষ্টেণ্ট টিচাৰ অফ LP স্কুল। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে যি লিষ্টখন চালে স্ক্ৰীণত, এইটো আছিল LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ। তাৰপিছত হ'ল UP আপাৰ প্ৰাইমাৰীৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে, এইখন চিটেড কেণ্ডিডেটসকলৰ বাবে আৰু নিউজ কেণ্ডিডেটসকলৰ বাবে। তো আপোনালোকে স্ক্ৰীণত চাব পাৰে আপোনালোকৰ নাম আছে নে নাই। তো কেণ্ডিডেট নেম দিয়া আছে, টোটেল মাৰ্ক দিয়া আছে, সিলেক্টেড ষ্টেটাছ দিয়া আছে, মিডিয়াম অফ স্কুল দিয়া আছে, কেটাগৰী দিয়া আছে, আপোনালোকে কি কেটাগৰীত, জেনেৰেল কেটাগৰী নে EWS নে SC ST সকলোবোৰ দিয়া আছে, ৰিমাৰ্কছ দিয়া আছে, ষ্টেটাছ দিয়া আছে। তো নিউজ DLED কেণ্ডিডেট হ'লে আপোনালোকৰ উইথ হেল্প আহিছে। তো চিন্তা কৰাৰ একো কাৰণ নাই, কিন্তু এটাই প্ৰব্লেম, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো ষ্ট্ৰিক্ট হ'ব, কাৰণ আপোনালোকে ইন ছাৰ্ভিচত থকা কালতহে DLEDত এডমিশ্যন ল'ব পাৰিব, নহ'লে নহ'ব। আৰু এইটো 2017 10 আগষ্টৰ আগত ল'ব লাগিব। তো আৰু আপোনালোকৰ DLEDটো 2019 চনৰ আগত ক্লিয়াৰ হ'ব লাগিব। তো আপোনালোকৰ UDASত ৰেকৰ্ড থাকিব লাগিব যে আপোনালোকে সেইখন বিদ্যালয়ত কাম কৰিছিল, এটেণ্ডেঞ্চ ৰেজিষ্টাৰৰ ৰেকৰ্ড লাগিব, এপইণ্টমেণ্ট লেটাৰ লাগিব। তো আপোনালোকে স্ক্ৰীণত চাই লওক আপোনালোকৰ নাম আহিছে নে নাই। তো এইখন হ'ল UP আপাৰ প্ৰাইমাৰীৰ এছিষ্টেণ্ট টিচাৰসকলৰ বাবে, চিটেড কেণ্ডিডেট আৰু নিউজ DLED কেণ্ডিডেটসকলৰ বাবে। তো বাকী কেণ্ডিডেটসকলৰ চিন্তা কৰাৰ কাৰণ নাই, যিসকলৰ উইথ হেল্প অহা নাই সিহঁতে ফাইনেল মেৰিট লিষ্টত নাম আহিব। তো ফাইনেল মেৰিট লিষ্টত নাম আহিলেহে আপোনালোকৰ জবটো কনফাৰ্ম। বাকী এই লিষ্টত নাম থাকিলে যে আপোনালোকে জব পাব এইটো নহয়, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে এটা ফাইনেল মেৰিট লিষ্ট দিব, তাত নাম থাকিলেহে আপোনালোকে চিটটো পাব। এইবাৰ হয়তো কাট অফটো বেছিও যাব পাৰে, কমো যাব পাৰে। যদি নিউজ কেণ্ডিডেটসকলে ৰিজেক্ট হয় তেনেহ'লে কাট অফটো বহুত কমি যাব, আৰু যদি নিউজ কেণ্ডিডেটসকলে চিলেক্টেড হয় সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যদি সিহঁতৰ পাৰ্টিকুলাৰ ডকুমেণ্টবিলাক শ্ব' কৰিব পাৰে তেনেহ'লে কাট অফটো হাই যাব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'খনৰ পৰা উপকৃত হৈছে। আৰু নিউজ কেণ্ডিডেটসকলৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্ট্ৰিক্ট হ'ব, সিহঁতৰ কি কি ডকুমেণ্ট লাগিব তাৰ বাবে চেনেলটোত এটা ভিডিঅ' বনোৱা আছে। তো ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে তাত গৈ ভিডিঅ'খন চাই ল'ব। ধন্যবাদ।